হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? মই জনাত ভালেই চাগে। মই আজি মোৰ মনৰ কাহিনী চেনেলটোত এটা নতুন ভিডিঅ' আৰু মোৰ মনৰ কাহিনী প্ৰকাশ কৰিব লৈছোঁ, যিহেতু মোৰ লগত বহুত এটা বেয়া ঘটনা হ'ল। সেই ঘটনাটো মই আপোনালোকৰ মাজত প্ৰকাশ কৰিব লৈছোঁ, কাৰণ মোৰ লগতে অকল হোৱা নাই, মোৰ লগৰ দুজনৰ লগতো হৈছে আৰু মোৰ দৰে ল'ৰা বহুতৰ লগত হৈছে আৰু বহুত ডাঙৰ মানুহৰ লগত তেনেকুৱা হৈছে। কালি দেখি মই অবাক লাগিলোঁ। আৰে চলিছে কি? গুৱাহাটীত চিকৰটি নামত স্কেম চলি আছে। প্ৰায় এজন মানুহৰ পৰা 2000, 2500, 3000 তেনেকৈ এজন মানুহৰ পৰা লৈ আছে। আৰু কালি প্ৰায় মই পৰহি দিনাখন গুৱাহাটী গৈছিলোঁ। কালি ৰাতিপুৱা গুৱাহাটী পাই গ'লোঁ। চিকৰটি কামত গৈছিলোঁ, মাতিছিলে ফোনত, বহুত ধুনীয়াকৈ মাতিছিলে। তো ফোনত কেনেকৈ কৈছিলে, কি কথা, গোটেই ৰেকৰ্ডিংখিনি আপোনালোকক দিম। আৰু তাত গৈ গম পালোঁ যে টোটেলি মিছা। আপোনালোকে ৰেকৰ্ডিংখিনি শুনিলে গম পাব। আপোনাক যিদৰে মাতিব তেনেকুৱা অলপো নহয়। কালি তেনেকৈ বহুত ল'ৰা কিমান দূৰৰ পৰা আহিছে, নাগালেণ্ডৰ পৰা আহিছে, মিজোৰামৰ পৰা আহিছে, মণিপুৰৰ পৰা আহিছে, তেনেকুৱা ল'ৰা কালি লগ পাইছোঁ। আৰু আমি যিদৰে ঘূৰি আহিছোঁ, আকৌ সেই ল'ৰাখিনিক য'ত অফিচত লগ পাইছিলোঁ, সেইখিনি আকৌ গুৱাহাটী ষ্টেচনত আমি লগ পাইছোঁ। তো তেনেকৈ একেদিনাখনে ইমান পইচা লুটিছে সিহঁতে স্কেম নামত, চিকৰটি নামত। চিকৰটি দিম বুলি ক'ব, ভাল চিকৰটি বুলি ক'ব ফোনত, আৰু তাত গৈ গম পাব যে টোটেলি মিছা কথা। তো আপোনালোকক প্ৰথম মই ৰেকৰ্ডিংখিনি শুনাব বিচাৰিছোঁ। তাৰপিছত আপোনালোকক মই দিছোঁ। তাৰপিছত মই আকৌ বাকীখিনি কথা কৈছোঁ, যিখিনি মোৰ ওচৰত ৰেকৰ্ডিং আছে আৰু কেনেকুৱা টাইপত কি হ'ল, গোটেইখিনি মই আপোনালোকক টোটেলি ডিটেইলছ দিছোঁ, বুজাই দিছোঁ। ভিডিঅ'টো একদম লাষ্টলৈকে চাওক, তেতিয়া বুজি পাব। আৰু গুৱাহাটীত চিকৰটি কৰিবলৈ যোৱাৰ আগত যদি এই ভিডিঅ'টো আপোনাৰ ওচৰত গৈছে, তেতিয়াহ'লে ভালদৰে চাই ল'ব, নহ'লে আপুনিও মোৰ দৰে এজন দুৰ্ভগীয়া হ'ব পাৰে। ধন্যবাদ। এতিয়া ৰেকৰ্ডিংখিনি চাই লওক। ঠিক আছে, ৰেকৰ্ডিংখিনি শুনাৰ আগত এই স্ক্ৰীনশ্বটটো চাই লওকচোন। প্ৰথমতে আমাৰ পৰা 10টা 12টা পইচা লৈ ল'লে অলৰেডি, পে'মেণ্ট পইচা আৰু ফৰ্মখন ফিল আপ কৰিবলৈ দিছিলে। তো ফৰ্মখনো দেখাম মই আপোনালোকক। ফৰ্মখন ফিল আপ কৰিবলৈ দিওঁতে পইচাটো লৈ লয়, আৰু তাৰপিছত অলপ দেৰি, আধা ঘণ্টামান, প্ৰায় 20 মিনিটমান পিছত আমাক ভিতৰলৈ মাতিছে। ভিতৰত মাতি ছাৰজনে কৈছে যে তোমালোকৰ কামবিলাক এতিয়া এনেধৰণে হ'ব, আৰু সেইখিনি ছাৰে ভিডিঅ' কৰি থৈ দিছে। আমি যেতিয়া পইচা খুজিব, আকৌ ৰিটাৰ্ণ ঘৰলৈ আহিব, চিকৰটি নকৰোঁ বুলি ঘৰলৈ গুচি আহিব লৈছোঁ, যেতিয়া পইচা 6000টো খুজিব গৈছোঁ, তেতিয়া আমাক ছাৰে সেই ভিডিঅ'টো দেখাইছে। বহুত স্কেম চলে, মই চব বুজাই আছোঁ। এইটো পইচা প্ৰুফটো আপোনালোকক দেখাইছোঁ চব। এইখনেই হৈছে সেইখন ফৰ্ম, যিখন ফৰ্মত আমি চাইন কৰিলোঁ, এইটো কাৰণে পইচাটো ঘূৰাই নাপালোঁ। মেইন কাহিনীটো এনেকুৱা, এই ফৰ্মখন দিব আপোনাক প্ৰথম আপোনাক কথা নকয় যে ডিউটি 12 ঘণ্টা মাৰিব লাগিব, এদিনো ছুটি নাই, ৰুমত বিচনা আছে কৈছে, তেনেকুৱা নাই। আৰু তেনেকুৱা মিছা যোনখিনি সঁচা কথা, সেইখিনি নকয়। প্ৰথম পইচাটো লৈ ল'ব আৰু ফৰ্মখনত চাইন কৰাই ল'ব, তাৰপিছতহে আচল কাহিনী ক'ব। তাৰপিছত আপুনি তেওঁৰ কথাখিনি ক'ব আৰু এইখিনি ভিডিঅ' কৰি থৈ দিব। প্ৰথমতে আপোনাৰ পৰা এই ফৰ্মখন ফিল আপ কৰাব আৰু পইচা ল'ব। তাৰপিছত তেওঁ ক'ব যে ডিউটি এনেকুৱা কৰিব পাৰিবানে, তুমি পইচা দিয়াৰ পিছততো কৰিম বুলি ভাবিবাই ন। তাৰপিছতে গম পালোঁ যে কেছটো এনেকুৱা, কাহিনীটো এনেকুৱা, গম পাইছেনে? আৰু সেই যোনটো অফিচত আপোনালোকক মাতিব, সেই অফিচটো হৈছে এইটোৱে। ভালদৰে অফিচটো এবাৰ চাই লওক। এই অফিচটোলৈ মাতিব। এই অফিচটো আছে 6 মাইলত, গুৱাহাটী 6 মাইলৰ অভাৰব্ৰিজখনৰ কাষতে আছে, বেছি দূৰত নাই বাৰু। এই অফিচটোলৈ মাতিব। অফিচটো 2nd ফ্ল'ৰত আপোনালোকক মাতিব। তাত আপোনালোকৰ ইণ্টাৰভিউ টাইপত ল'ব। কেনেদৰে কি হয় মই চব দেখাই আছোঁ আপোনালোকক। ফাৰ্ষ্টে অফিচটো দেখাই লৈছোঁ, আৰু এতিয়া আপোনালোকক মই ৰেকৰ্ডিংখিনি শুনাইছোঁ। এতিয়া ৰেকৰ্ডিংখিনি শুনক। পৰা কৈ আছা? মই আপোনাৰ চৰাইদেউৰ পৰা কৈছোঁ। চৰাইদেউৰ পৰা। এইটো গুৱাহাটীত হ'ব হা? গুৱাহাটীত হ'ব। হয়, থাকা খোৱাটো ফ্ৰী থাকিব। PFSI কাটিলে 15000, PFSI নাকাটিলে 17000 পৰা ষ্টাৰ্ট থাকে। কিহত থাকিব লাগিব চিকিউৰিটি গাৰ্ড এইটো শ্বপিং মলত আছে। এতিয়া বাৰু বহুত কেইটা ভেকেঞ্চি আছে। শ্বপিং মলতো আছে, মেডিকেলৰ ভিতৰতো আছে, মেডিচিন কোম্পানীতো আছে। তোমালোকে য'তে ইচ্ছা তাতে ল'ব পাৰিবা। ডিউটি 8 ঘণ্টা থাকিব। 12 ঘণ্টা কৰিলে এক্সট্ৰা পইচা দিয়ে। শ্বপিং মহলত ন? হয়। এনেকুৱা বেলেগ মেডিকেল আৰু কি কৈছিলে? মেডিকেল কোম্পানীৰ ভিতৰতো থাকে। শ্বপিং মলটো ঠিক আছে। এইটো চেলাৰী কিমানকৈ হ'ব? এইটো যদি PFSI কাটা তেনে 15000, PFSI নাকাটিলে 17000 পৰা ষ্টাৰ্ট থাকে। থাকা খোৱাটো ফ্ৰী থাকে। ৰুম চব ফ্ৰী ন? হয়। এতিয়া কিমান 10জন লাগে নেকি ল'ৰা? নালাগে, 10জন নালাগে। অলৰেডি কমপ্লিট হৈছে আৰু মাত্ৰ 2জনহে লাগে। আৰু 2জন লাগে? হয়। এইকেইদিনতে লাগে? হয়, মনডেৰ পৰা লাগিব, কাৰণ পটকে জইনিং হৈ যায় যিহেতু। কি কয়, শ্বপিং মহলত থকা চিকিউৰিটিটো পামনে? পাবা। আমি তেতিয়াহ'লে 2জন যাওঁগৈ নেকি?
পাৰিবা। এক কাম কৰিবা, তোমালোকে যদি কৰে আধাৰ কাৰ্ডটো মই অলৰেডি চেণ্ড কৰিব লাগিব, সিহঁতে আমি পষ্টটো জমা কৰিব লাগিব ন অ খালী কৰি ৰাখিবৰ কাৰণে, সেইটো কাৰণে আমি তাৰমানে আধাৰ কাৰ্ডটো বিচাৰো আৰু মই লোকেশ্যনটো শ্বেয়াৰ কৰি দিম, তোমালোকে আহিব পাৰিবা। কিন্তু কিন্তু মোক অ ড্ৰেছটো তোমালোকে নিজে ল'ব লাগিব হা, ড্ৰেছৰ কাৰণে তোমালোকে 2000টো জমা কৰিব লাগিব। আগতে চেলেৰীৰ পৰা কাটিছিলে, এতিয়া চেলেৰীৰ পৰা নাকাটে তাৰমানে, এতিয়া নিজে দিব হেৰি কৰিব নিজে লাগিব দিব লাগে। হয়, চেলেৰীৰ পৰা কাটোতে আগতে তাৰমানে বহুত কাটি দিয়ে, 5-6 হাজাৰ কাটি দিয়ে, অ তাৰপিছত কৰ্মচাৰীৰ অসুবিধা হৈ যায়, সেইটো কাৰণে তাৰমানে আমি কাটিব নিদিওঁ পইচা। অ হয় কি কয় আমি দুজন যাম নেকি আৰু চব কথা পাতি মই আগতে এবাৰ গৈছিলো চিকিউৰিটি গাৰ্ড কৰিবলৈ হয় হয় এইবিলাক আপোনাৰ কি কয় ফ্লেট বিলাকত থকা মানে গৈছিলো হয় হয়। তাত মানে ৰুম বিলাক বহুত সৰু দিয়ে ইয়াতো ৰুম বিলাক বহুত সৰু দিয়ে নেকি নাই, ইয়াতে ৰুম সৰু নিদিয়ে, ঠিকেই দিয়ে এইটো ৰুম, ৰুম বিলাক ঠিক দিয়ে ঠিকে থাকে। হয়, ৰুমত মানে কেইজন থাকিবলৈ দিব লগত তেখেতে ধৰ ডাঙৰ ডাঙৰ ৰুম থাকিলে 2-3জনকে থাকে, আৰু যদি নিজা ৰুম বিচাৰিলে তেতিয়া 2জনকে থাকে। মানে সৰু ৰুমত দুজনকে দিয়ে আৰু ডাঙৰ ডাঙৰ হলে মানে 3-4জন দি দিয়ে হয় হয় লগত হয়, কিন্তু বেড এক্সট্ৰা এক্সট্ৰা থাকিব। অ তেনেকুৱা। মই তেতিয়াহ'লে লগৰ এজনৰ সৈতে আমাৰ দুইজনক একে জেগাতে মানে ডিউটিটো পাৰিবা পাম নে পাৰিবা পাৰিবা, একে জেগাতে পাবা। আৰু একেলগতে থকা ব্যৱস্থাটো হ'বতো হয় হয়, একেলগে জইনিং কৰিলে একেলগে পায়, যদি এদিনৰ আগা পিছা হয় তেতিয়া একেলগে মিলাব নোৱাৰে তাৰমানে। ডকুমেণ্টছ কি লাগিব এইটো এবাৰ কওকচোন ভালকে আধাৰ কাৰ্ড লাগিব, অলৰেডি আধাৰ কাৰ্ড চেণ্ড কৰিব লাগিব, আৰু যোনটো অৰিজিনেল আধাৰ কাৰ্ড চেক কৰিব হা, অ জেৰক্স কপিও লাগিব, অৰিজিনেলখন চেক কৰিব, আৰু পাছবুক জেৰক্স লাগিব, ফটো 2 কপি লাগিব, এইখিনিয়ে লাগে। ইমানেই হয়। অ মই আপোনালৈ লগৰটোলৈ ফোন কৰি আকৌ এবাৰ ফোন কৰি আছো কনফাৰ্ম কৰিবলৈ ঠিক আছে বাৰু। অ অ কোৱাচোন। কি কয় মই এতিয়া ফোন কৰিছিলো যে গম পাইছো, কোৱা। আধাৰ কাৰ্ড কি কয় আমাৰ দুজনৰ আমি 3জন আছিলো 3টা ওলাব নি পোষ্ট 3টা পোষ্ট তেখেতে বেলেগতহে ল'ব পাৰিব, এটা জেগাত নোৱাৰিব। বেলেগত হলে পাৰিব ন বেলেগত পাৰিব, এটা জেগাতে নোৱাৰিব তাৰমানে। বেলেগ খালি লগত আমাৰ লগতে থাকিব পাৰিব নাই ৰুমত এনে পাৰিব, ওচৰত হ'ব, কিন্তু লগত মানে কি কয় ডিউটিটো ধৰ নহ'ব ডিউটিটো নহ'ব, তেখেতৰ বেলেগত হ'ব, কিন্তু ৰুমত পাৰিব থাকিব। ৰুমত পাৰিব ন পাৰিব হয়। তেতিয়াহ'লে আমি দুজন একেলগতে ডিউটি কৰিম আৰু শ্বপিং মহলত কৰিম হা দুজনে ঠিক আছে। তাক আপুনি য'ত পাৰে তাত দি দিব তেখেতে এজনক পাৰিব হেৰিতহে পাৰিব, মেডিকেলত পাৰিব, নহ'ব ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট আছে তাতেহে কৰিব পাৰিব তেখেতে। ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট নহ'লে মেডিকেল হয় হয়। কিন্তু আমি দুজনে হেৰিয়ত পাই যাম নহয় শ্বপিং মহলত শ্বপিং মলত পাই যাবা হয় তোমালোকে। ঠিক আছে আপোনাক মই এইটো নম্বৰতে হোৱাটছএপত আধাৰ কাৰ্ড চেণ্ড কৰিম এইটো নেকি নাম্বাৰত চেণ্ড কৰি দিবা, মই লোকেশ্যনটো শ্বেয়াৰ কৰি দিম। অ আৰু কিন্তু মনডে তোমালোকে ৰাতিপুৱা 10টা আগত পোৱাকে আহিবা হা, লগত কাপোৰ কানি লৈ আহিবা, যিবোৰ তোমাৰ লগত লাগতিয়াল কাপোৰ হা। অ ঠিক আছে, মানে সেইদিনাখনৰ পৰা থাকিব লাগিব, তোমালোকে যিহেতু ইউজ কৰা ন, সেইখিনি কাপোৰ লৈ আহিবা। মানে মনডে 10টা বজাত পাই যাবগৈ লাগিব পাই যাব লাগিব তোমালোকে। তেতিয়াহ'লে আমি মানে চানডে দিনাখন যাবগৈ লাগিব হয় হয়, চানডে দিনাখন আহি কেনে তেতিয়া মৰ্ণিঙত পাই যাবা তোমালোকে। উম তেতিয়াহ'লে আমি 3জন যাম নহ'লে 2জন যাম, আমি এতিয়া বেলেগত পালে কয় নে নকয় নাজানো হয় হয়, যদি ঠিক কয় আছে। মই আপোনাক আধাৰ কাৰ্ডটো দি দিছো বাৰু 3জনে ঠিক আছে, নহয় ৰুমত একেলগে থাকিব পাৰিবা, কিন্তু অলপ বেছি দূৰ নহয়, ওচৰতে হয়। তেনেকুৱা তাৰমানে। আৰু ৰুমটোতো ধুনীয়া হ'ব ন ইমান বেয়া ধুনীয়া নহয় হ'ব যে হয়, নাই পাকা ৰুম থাকিব সেয়া। মানে ইবাৰ যাওঁতে মানে বহুত বেয়া ৰুম এটা দিছিলে নাই নাই, তেনেকুৱা ৰুম নহয়, ভাল ৰুমেই দিব তোমালোকক। ঠিক আছে মই আপোনাক চেণ্ড কৰিছো ৰ'ব ঠিক আছে। অ তাৰমানে অ অ মেছেজ কৰাতে কথা পাতিলে মানে কথা কৈ কেনে ক'লে বেছি ভাল হয় আৰু। তাৰপা আৰু শুনকচোন কোৱা। কি কয় আৰু এজন যাম কৈছিলে হা 4জন মানে আমি যাব পাৰো 4জন গ'লে দুজন দুজনকে সোমাই যাব পাৰিম নহয় পাৰিবা দুজন দুজন পাৰিবা, কিন্তু বেলেগ বেলেগ মই যেনেকে কৈছো মানে এটা জেগাতে 2জনহে পাবা। তাৰপা কি কয় আমি যে এতিয়া ধৰি লওক শ্বপিং মহলত থাকিম হয় হয়। শ্বপিং মলৰ ভিতৰত পাম নে বাহিৰত পাম চিকিউৰিটি নাই, গাৰ্ডটো ভিতৰত হ'ব, বাহিৰত নহয়। একদম পুৰা ৰ'দত থিয় হৈ থাকিব নালাগে নহয় নহয় নহয়, ভিতৰত থাকিব, শ্বপিং মলৰ ভিতৰত থাকিব, এইটো বাহিৰত নহয়। তাৰপিছত আৰু এইটো কি কৈছিলে ৰেষ্টুৰেণ্টত দিম কৈছিলে নেকি বাকী দুজনক ৰেষ্টুৰেণ্ট আছিল, মেডিকেল আছিল, তেখেতে য'ত বিচাৰে আৰু দুটাৰ ভিতৰত অপচন নিজে বাছি ল'ব লাগিব। তাৰপিছত যে এতিয়া চেলাৰীটো 15,500 আৰু 17,000 নে কিমান কৈছিলে ন হয়, PF কাটিলে 15,000 হয়, PF যদি নাকাটো বুলি কোৱা তেতিয়া 17,000 পৰা ষ্টাৰ্ট থাকে, থকা খোৱাটো ফ্ৰী। থাকা খোৱাটো ফ্ৰী হয়। তাৰপিছত কি কয় ডিউটি অকল দিন নে ৰাতি দুইটাতে হয় নহয় নহয়, তোমালোকে নিজে ক'ব লাগিব, দিনত হ'লে ধৰ ৰাতিও থাকে ন, ৰাতি হ'লে বাহিৰত থাকে, অ কিন্তু সেইটো তোমালোকৰ নিদিবও পাৰে, কাৰণ ভিতৰত নহয়, তোমালোকৰ দিনতে হ'ব পাৰে। আৰু যোনটো ধৰ মেডিকেল আৰু তোমাৰ লগৰ কেইটা যে সিহঁতে নিজৰ পচন্দ মতে ল'ব লাগিব। আমি এতিয়া দুজন শ্বপিং মলত থাকিম কৈছো পাৰিবা, তোমালোকে শ্বপিং মলত পাৰিবা, আৰু তেওঁলোকে ধৰা মেডিকেলত বা ডাঙৰ ডাঙৰ মানে ৰেষ্টুৰেণ্টত থাকিব পাৰিব।
মানে আমি দুইটা ডিউটি দিনতে ল'ব পাৰিম নহয় দুইজনী পাৰিবা, তোমালোকৰ দিনতে হ'ব, কাৰণ সেইটো শ্বপিং মলৰ ভিতৰত ন, ৰাতিটো শ্বপিং মলটো অফ থাকে। অঁ তোমালোকৰ দিনতে হ'ব, তেখেতেহে মানে কি ৰাতি বা দিনত তেখেতে নিজৰ হিচাপে ল'বলৈ পাৰিব। তাৰপৰা ডিউটি 8 ঘণ্টা 8 ঘণ্টা, 12 ঘণ্টা কৰিলে এক্সট্ৰা পইচা ল'ব পাৰিবা যদি অভাৰ টাইম হয়। অভাৰ টাইমবিলাক ঘণ্টাকৈ ধৰিব আৰু ধৰে, হয়। তাৰপৰা কি কয় ডিউটি কেইটা বজাৰ পৰা কেইটালৈকে হ'ব? তোমালোকৰ শ্বপিং মলত 9টাৰ পৰা 7টা বজালৈ থাকে। 9টা বজাৰ পৰা 7টালৈ 7টালৈ থাকে, হয়। অঁ 9টাৰ পৰা 7টালৈ হ'লে কিমান 10 ঘণ্টা হৈ গৈছে নেকি? 10 ঘণ্টা নহয়, কিন্তু সেইটো হিচাপে দিব, কেতিয়াবা তোমাৰ 10টা বজাতো যাব পাৰিবা। খালি 9টা বজাৰ পৰা যাব লাগে বুলি কয় হয়, আৰু হয়, হয়। নহয়, 9টা 10টাৰ পৰা ষ্টাৰ্ট হয় আৰু। কাৰণ ইমান ৰাতিপুৱা ইয়াতে চব ধৰা জানাই, গুৱাহাটীত ইমান সোনকালে নুখুলে মল। আৰু আমি কি কয় এতিয়া যোনদিনাখন দেওবাৰে যোৱা কথা আছে, সোমবাৰেতো আপুনি মাতিছে। সোমবাৰে আহিব লাগিব, হয়। আমিতো দেওবাৰে গধূলি যাম ইয়াৰ পৰা, সোমবাৰে হয়, ৰাতিপুৱা হয়, হয়। পাৰিবগৈ। তোমালোকে অহাৰ আগতে মোক এবাৰ ফোন কৰি দিবা, হা। আৰু তাত গৈ এইবিলাক দৰমহা পাতি কোনো খেলি মেলি নহয় নহয়? নাই, 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 কোনো খেলি মেলি নহয়। এতিয়া যিমানটো কৈছেতো সিমানে থাকিব। সিমানে হয়, হয়, সিমানে হয়। তাত যোৱাৰ পিছত কেতিয়াবা হৈ যায় ন ফোনত এটা নাই, 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 সেইটো নহয়, ৰিয়েলকে এটা। নহয়। নহয়, নহয়, সেইটো নহয়। মই কি কয় আৰু এজন যোৱা কথা আছে, সেইজন যদি যায় আপোনাক আধাৰ কাৰ্ডটো দি দিম অলপ পাছত ঠিক ফটো। আছে বাৰু। এইখিনি ৰেকৰ্ডিংটো শুনিলে, এতিয়া আমি তাত গৈ আমাৰ কি হ'ল মই সেইটো ঘটনা কৈছোঁ। তাত গৈ আমাক অ' পৰা ত'ত তেনেকুৱা টাইপত পঠিয়াইছে। তাৰপিছত ইমান পঠিয়াৰ পিছত তাৰপিছত আমাক কৈছে যে 12 ঘণ্টা ডিউটি কৰিব লাগিব আৰু পইচা 11,000 বা 12,000 তেনেকৈ দিব। প্ৰথম ইয়াত এইখিনি কথা আপোনালোকে ভালদৰে শুনিছেতো। তাৰপিছত চাওক, আৰু এইখিনি যেতিয়া হ'ল, এইখিনি য'ৰ পৰা আমি প্ৰায় 3টামান বাজিলে, 3টামান বজালৈকে আমাৰ কোনো জইনিং মানে তেনেকৈ অকল ইয়াৰ পৰা য'ত ত'ত পঠিয়াই আছে। তেনেকৈ য'ত ত'ত পঠিয়াই থকাৰ বাবে মানে দিনটো আমি প্ৰায় 3টামান বজালৈ তেনেকৈ ঘূৰি আছোঁ। লাষ্ট তাৰপৰা আমি 3টামান বজাত 2টামান বজালৈকে ঘূৰি আছোঁ চাগে। তাৰপৰা প্ৰায় ৰাতিপুৱাৰ পৰাতো তেনেকৈ ঘূৰাই ফুৰাই আছে আমাক। লাষ্টত গৈ আমি বাইদেউ যেতিয়া আকৌ আমাক হেৰিয়লৈ বাইদেউ ওচৰলৈ পঠিয়ালে। প্ৰথমে খ্ৰীষ্টান বস্তি পঠিয়ালে অফিচৰ পৰা, যোনটো আপোনালোকক 6 মাইল দেখাইছিলোঁ। 6 মাইল অফিচটো দেখাইছোঁ যে ফটোত, সেই অফিচটোৰ পৰা আমাক আকৌ এইটো খ্ৰীষ্টান বস্তি তালৈ পঠিয়ালে। তাৰ পৰা আকৌ আমাক পঠিয়ালে বেলেগ এজন ছাৰৰ ওচৰলৈ, অলপ দূৰ আৰু। সেই বাইদেউজনীয়ে বেলেগ এজন ছাৰৰ ওচৰলৈ পঠিয়ালে। ছাৰজনৰ ওচৰলৈ আহিলোঁ, আহি দেখিছোঁ যে ছাৰ তাত নাই। ছাৰলৈ আকৌ ফোন কৰিছোঁ, ছাৰে কৈছে মই আছোঁ খানাপাৰা তাত। আকৌ তালৈ গ'লোঁ, আপোনালোকে এতিয়া মই যোনটো ৰেকৰ্ডিং দিম সেইটো ৰেকৰ্ডিং শুনিলে গম পাব। আকৌ তালৈ গ'লোঁ, তাত গৈ দেখিছোঁ ছাৰ নাই। তাৰপৰা আকৌ খানাপাৰা গ'লোঁ, খানাপাৰাত ছাৰ নাই দেখি আমি আকৌ ছাৰলৈ ফোন কৰিলোঁ, ছাৰ ক'ত আছে? ছাৰ কৈছে ক'ৰবাত আছোঁগৈ, বেলেগত আছোঁগৈ ক'লে। ভাত খাব গৈছে নে ক'লে। তাৰপৰা লাইভ লোকেশ্যন খুজিলোঁ, খোজাৰ পিছত ছাৰ প্ৰায় 1.5 কিলোমিটাৰমান দূৰত আছিলে। 2 কিলোমিটাৰমান হ'ব চাগে, ইমানমান মেক্সিমাম দূৰত আছিলে। তো আমি তাত প্ৰায় 15-20 মিনিট ছাৰলৈ ৰখিলোঁ। ৰখাৰ পিছত ছাৰ যেতিয়া নাহিলে, তেতিয়া আমি ডাইৰেক্ট অফিচলৈ গ'লোঁ। অফিচত গৈ ক'লোঁ যে আমি ডিউটি নকৰোঁ আৰু আমি এনেকৈ থাকিব নোৱাৰোঁ। আমাক মাতিছিলে বেলেগকৈ, আমাক 8 ঘণ্টা ডিউটি দিম কৈছিলে আৰু ৰুম চুম চব ভাল দিম কৈছিলে। আৰু আমাক যোনটো ৰুমত লাষ্টত গৈ থাকিব দিছে, ৰুমটোত কোনো ধৰণৰ তেনেকুৱা টাইপৰ মানে বিচনা নাই। বিচনা এইবিলাক চব আছে কৈছিলে, এইবিলাক তেনেকুৱা ধৰণৰ বিচনা নাই। মাটিত শুব লাগিব, এনেকুৱা বেড কিবা টাইপত শুব লাগিব আৰু ৰুমত কোনো টাইপৰ বিচনা নাই। তো এইটো এটা মিছা কথা সম্পূৰ্ণ। আৰু 8 ঘণ্টা ডিউটি 8 ঘণ্টা ডিউটিত 17,000 15,000 দৰমহা দিয়াটো টোটেলি মিছা কথা। এইবিলাক বহুত মিছা কথা কয়। আৰু আপোনালোকৰ পৰা যোনটো ড্ৰেছৰ কাৰণে পইচা খাইছে, এইটো এনেই খায়। এনেকুৱা টাইপত আপোনালোকক যদি ড্ৰেছৰ কাৰণে যদি চিকিউৰিটি গাৰ্ডত পইচা খোজে, তেতিয়াহ'লে নিদিব আৰু সেইটো চিকিউৰিটি গাৰ্ড কৰিবলৈ নাযাব। এইটো এটা স্কেম চলি আছে গুৱাহাটীত। তো এই ভিডিঅ'টো ভালদৰে সম্পূৰ্ণৰূপে চাব, তেতিয়া বুজি পাব। মই এতিয়া আপোনালোকক দেখাইছোঁ। এতিয়া এইটো ৰেকৰ্ডিং শুনক যে আমাক ক'ত পৰা কেনেকৈ ঘূৰাই ফুৰিছে। লাষ্টত যেতিয়া পইচা বিচাৰি গৈছোঁ, তেতিয়া আমাক 8,000 লাষ্টত যেতিয়া আমি পইচা খুজিব গৈছোঁ, তেতিয়া আমাক যেন তেন 8 ঘণ্টীয়া ডিউটিটো দিছে। যেতিয়া আমি আকৌ অফিচত গ'লোঁ, ইমানবিলাক ঘূৰাৰ পিছত যে আমাক পইচা ঘূৰাই লাগে, আমি এতিয়ালৈকে ডিউটি জইন কৰা নাই, আমি এনেকুৱা ডিউটি নকৰোঁ বুলি কৈ যেতিয়া আমি পইচা খুজিব গ'লোঁ, তেতিয়া আমাক কি কৈছে যে তোমালোকে ডিউটি কৰা, ডিউটি দিছোঁ তোমালোকক 8 ঘণ্টা ডিউটি দিছোঁ আৰু লগত দিছে 11,000। আৰু আমাক কি কৈছিলে খোৱা বোৱা ফ্ৰী। তো তাত গৈ খোৱা বোৱা কোনো ধৰণৰ ফ্ৰী নহয়। এইটো এটা মিছা কথা। তো টোটেলি বহুত প্ৰায় চব মিছা কথা, স্কেম ইটোৰ পিছত স্কেম। আৰু প্ৰথম পইচাটো আমাৰ পৰা কেনেকৈ লৈছিলে গম পায়নে? প্ৰথম পইচাটো লৈছে, প্ৰথম 10টা কিমানত অফিচ খোলা কথা আছিলে, 10:20 মানত অফিচটো খুলিলে। অফিচটো খুলি প্ৰথম আমাক যোনজন বাইদেৱে আমাৰ লগত প্ৰথমৰ পৰা ফোনত কথা পাতি আছিলে, সেই বাইদেউজনে অফিচৰ ভিতৰলৈ লৈ গ'ল, মানে ওপৰত লৈ গ'ল। ওপৰত নি মেলি ফৰ্ম দিলে ফিল আপ কৰিবলৈ, যিহেতু এতিয়া মই আপোনালোকক ফৰ্মখনটো দেখালোঁ। এতিয়া এই ৰেকৰ্ডিংটো শুনক।
মানে বাইদেৱে যেনেকে কৈছিলে তো বাইদেৱে তেনেকে এতিয়া একেবাৰে কাম দিয়াই নাই। ঠিক আছে হৈছে হৈছে আৰু কি কয় বাইদেউৰ সৈতে আপোনাৰ ওচৰলৈ পঠিয়ালে, আপুনি আকৌ সিহঁতৰ ওচৰলৈ পঠিয়ালে, সেইজনে আকৌ বেলেগলৈ মাতিলে। বুজা নাই, মই মোৰ ওচৰত পঠোৱাৰ পিছত আৰু মইতো চাইডতে পঠাইছো ন তোমালোকক। চাইডলৈ গ'লো, আপুনি য'ত পঠিয়াইছিলে সেয়ালৈ গ'লো, সেয়াৰ পৰা কিন্তু আকৌ আমাক খানাপাৰা মাতিলে ন। খানাপাৰা কিয় মাতিছে? খানাপাৰাত ডিউটিৰ জেগাত মাতিছে ন, বেলেগত পঠোৱা নাই নহয়। তোমালোকে ইয়াতে 8 ঘণ্টাত ডিউটি লাগে বুলি কৈ থকাৰ কাৰণে তাতে পঠাইছে। এইটো আছিল 12 ঘণ্টাত, তাতে 8 ঘণ্টাৰ বিচৰাৰ কাৰণে তাতে খানাপাৰাত পঠোৱা গৈছে। সেইটো বস্তু কিয় বুজি পোৱা নাই? খ্ৰীষ্টান বস্তিত আছিল 12 ঘণ্টা, তোমালোকে কৈ আছা 8 ঘণ্টাই লাগে, সেইকাৰণে খানাপাৰাত মাতিছে। হেল্ল', এতিয়া 8 ঘণ্টাততো তই কৰা। 8 ঘণ্টাটো কৰিব পাৰি, কিন্তু 11,000 আকৌ নোপোচাবচোন। 7,000 তেতিয়াহ'লে তোমালোকক 12 ঘণ্টাও নালাগে, 8 ঘণ্টাও লাগে, কিন্তু চেলাৰী কোনে ইমান দিব? তেতিয়াহ'লে তোমালোকে চিকিউৰিটিৰ নলেজ খিনি শিকিব লাগিব। সেইটো কাৰণে কৈছো বাইদেউ, আমাৰ এতিয়া ছাৰে ফোন মাৰিছে, ছাৰৰ লগত কথা পাতি লওঁ নেকি? ৰিচিভ কৰচোন। তাতে যোৱা, ডিউটি কৰা। ভাবিলা মানে ছাৰ হেৰি হ'ব কথাটো। হেল্ল', মানে এতিয়া আমাৰ যদি ডিউটি হয় ক'ত হ'ব? চিৰিয়াখানা আছে, দিব পাৰিম। দুজনক আৰু এজনটো? আৰু সেইটোৱেতো ৰেকৰ্ডিং শুনিলে নহয়, আমি ক'ৰ পৰা ক'ত কেনেকৈ ঘূৰি ফুৰিছোঁ দিনটো। এনেকৈ ঘূৰাই ফুৰাব য'ত ত'ত, আৰু এনেকৈ প্ৰায় আমাৰ কিছুমান গাঁৱলীয়া মানুহবিলাকে এনেকৈ যদি ঘূৰাই ফুৰাব হয়, আমাৰ এইবিলাক মানুহে ক'ত চিনি পাব? গুৱাহাটী অলিয়ে গলিয়ে কেনেকৈ ঘূৰিব? আমি এতিয়া মোবাইলৰ জোৰতে লাইভ লোকেশ্যন চাই য'ত ত'ত যাব পাৰিছোঁ, কিন্তু বাকীবিলাকে যাব পৰা নাই, লাষ্টত ঘৰলৈ ঘূৰি আহি স্কেমটো কেনেধৰণে হৈ আছে গম পালেনে? মানে চিকিউৰিটি গাৰ্ড মানে পোষ্টটো ইমান খালী নাই চাগে, যিমান ইহঁতে মানে মাতি আছে, পইচা খাই আছে, যিমান ল'ৰা মানুহৰ পৰা পইচা খাই আছে, ইমান পোষ্ট খালী নাই চাগে। মই জনাত কালি যিটো মানুহ দেখিছোঁ অফিচত, তো ইমান পোষ্ট খালী নাই। সিহঁতে সেইটো কাৰণে য'ত ত'ত ঘূৰাই ফুৰাই থাকিলে মানে লগ কৰিব নাপায়গৈ, লাষ্টত খং উঠে, বহুত ল'ৰা যায়গৈ চাগে। মই জনাততো কালি বহুত ল'ৰা ঘূৰি আহিছে, তো ইহঁতে বহুতক লগ কৰিবই নোৱাৰিছে চাগে। অলপ টেঙৰ মেঙৰ টাইপৰ ল'ৰা হ'লে পাৰিব, কিন্তু অলপ মানে যোনবিলাক বহুতে কালি মই দেখিছোঁ এই চিকিউৰিটি গাৰ্ড কৰিবলৈ অহা মানুহে বহুতে এতিয়া ঘৰলৈ যোৱা ট্ৰেইনখন চিনি পোৱা নাই গুৱাহাটী ষ্টেচনত। তেনেকুৱা মানুহখিনিক যদি য'ত ত'ত ঘূৰি ফুৰিবলৈ কয়, কেনেকৈ এইটো চিকিউৰিটি গাৰ্ডৰ পোষ্টটো ল'ব পাৰিব? সেইটো কওকচোন মোক। আৰু এনেদৰে স্কেম কিমান টেকনিক লগাই কৰা হৈছে এইবিলাক। তো কথাটো তেনেকুৱা, বহুত টেকনিক লগাইছে। তো মানে প্ৰথম পইচা চইচা লৈ লোৱাৰ পিছতহে ক'ব যে তোমালোকৰ দৰমহা ইমান, তোমালোকে ইমান ঘণ্টা ডিউটি কৰিব লাগিব। আমাকতো তেনেকৈ ফচাই দিছিলে, কিন্তু যেতিয়া আমি গোটেইকেইজন অলপ হাৰি টাইপৰ ল'ৰাৰ কাৰণে যে ক'লোঁ আমি ডিউটি নকৰোঁ, আমাক পইচা দিয়ক, ঘৰলৈ যাওঁগৈ, তাৰপিছত আমাক 8 ঘণ্টা ডিউটি, 11,000 পইচা, তেনেকুৱা টাইপত মানে আমাক মেনেজ কৰিব লৈছিলে। কিন্তু আমি হ'লেও ডিউটি নকৰিলোঁ। এই স্কেমটোৰ পৰা দূৰত বাচি থাকক, সেইবাবে মই ভিডিঅ'টো আজি আপলোড কৰিছোঁ। গুৱাহাটীত চিকিউৰিটিৰ নামত কেনেদৰে স্কেম চলি আছে, আপোনালোকে হয়তো এই ভিডিঅ'টো চোৱাৰ পিছত সকলো গম পাইছে। কেনেদৰে ফোনত মাতে আৰু তাত গৈ কি হয় গম পাইছে। ডিউটি আপোনাৰ 8 ঘণ্টা ডিউটি, 17,000 15,000 দৰমহা বুলি ক'ব। ৰুম ফ্ৰী, খোৱা ফ্ৰী, থকা ফ্ৰী, চব ফ্ৰী, কিন্তু তাত গৈ চব টোটেলি মিছা কথা। তো তেনেকুৱা ফোনত কথা পাতি গুৱাহাটীত কাম কৰিব নাযাব। যদি কোনোবা ঘৰৰ মানুহ আছে তেতিয়াহ'লে যাওক, নহ'লে আমাৰ দৰে এনেকৈ ফচিব। তো আপোনালোকে ঘৰলৈ ঘূৰি আহিবলৈ পইচা নাথাকিব। আমি বেছিকৈ অলপ পইচা লৈ গৈছিলোঁ কাৰণে ঘৰলৈ আকৌ বিন্দাছ ঘূৰি আহি আজি পাই গ'লোহি। ঠিক আছে, বাই বাই, ধন্যবাদ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।